Today we are going to discuss some MCQ from the lesson A Letter to God. The first question is Lenso wrote a letter to God Postmaster Ephraim Blazehead. লেন্সোৱে চিঠিখন কালৈ লিখিছিল? ভগৱান পোষ্টমাষ্টাৰ এফ্ৰেইম ব্লেজহেড। ভগৱানলৈ লিখিছিল, পোষ্টমাষ্টাৰলৈ লিখিছিল, নে বন্ধুলৈ লিখিছিল, নে গাঁওবুঢ়ালৈ লিখিছিল? দ্য কাৰেক্ট এনচাৰ উইল বি দ্য গড। লেন্সোৱে চিঠিখন লিখিছিলে ভগৱানলৈ। লেন্সোৱে চিঠিখন লিখিছিলে ভগৱানলৈ। দ্য এ উইল বি দ্য কাৰেক্ট এনচাৰ। নাও second question is why did Lenso became angry when he counted the money? পইচাখিনি হিচাপ কৰাৰ পিছত লেন্সোৰ কিয় খং উঠিছিলে? অপশ্যন এ লেন্সো ৰিচিভ 40 pesos less than what he had demanded from God. লেন্সো ৰিচিভ 30 pesos less than what he had demanded from God. লেন্সো ৰিচিভ 100 pesos less than what he had demanded from God. Lenso received 70 pesos less than what he had demanded from God. Option it কৈছে Lenso received 40 pesos less than what he had demanded from God. লেন্সোৱে ভগৱানৰ পৰা যিমান পইচা দাবী কৰিছিলে তাতকৈ 40 পইচা কম পোৱাৰ কাৰণে তেওঁ খং উঠিছিলে। দ্বিতীয় অপশ্যনটোত কৈছে Lenso received 30 pesos less than what he had demanded from God. লেন্সোৱে ভগৱানৰ পৰা যিমান পইচা বিচাৰিছিলে তাতকৈ 30 পইচা কমকৈ পাইছিলে। লেন্সো ৰিচিভ 100 pesos less than what he had demanded from God. লেন্সোৱে ভগৱানক যিমান পইচা দাবী কৰিছিলে তাতকৈ 100 পইচা কমকৈ পাইছিলে। লেন্সো ৰিচিভ 70 pesos less than what he had demanded from God. লেন্সোৱে 70 পইচা কমকৈ পাইছিলে যিমান পইচা সি ভগৱানৰ পৰা দাবী কৰিছিলে। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ। অপশ্যন নম্বৰ বি লেন্সো ৰিচিভ 30 pesos less than what he had demanded from God. অৰ্থাৎ লেন্সোৱে ভগৱানৰ পৰা দাবী কৰিছিলে 100 পইচা আৰু বিচাৰি পালে 70 পইচা, অৰ্থাৎ 30 পইচা কমকৈ পালে। কুৱেশ্যন নম্বৰ 3 Where was Lenso's house? লেন্সো ঘৰটো ক'ত অৱস্থিত? নিয়েৰ দ্য চি সাগৰৰ কাষত, এট দ্য টপ অফ এ হিল পাহাৰটোৰ ওপৰত, এট দ্য বটম অফ এ হিল পাহাৰটোৰ তলত, ইন এ ভেলি এটা উপত্যকাত। দ্য কাৰেক্ট অপশ্যন ইজ বি এট দ্য টপ অফ এ হিল পাহাৰটোৰ ওপৰত। ফৰ লেন্সো দেয়াৰ ৱাজ এ ছিংগুল হোপ হেল্প ফ্ৰম। লেন্সোৰ কাৰণে মাত্ৰ এটাই আশা আছিলে, সেইটো হ'ল কাৰ পৰা তেওঁ সহায় পাব? অপশ্যন নম্বৰ এ গড ভগৱানৰ পৰা, অপশ্যন নম্বৰ বি পোষ্ট অফিচৰ পৰা, অপশ্যন নম্বৰ চি বেংকৰ পৰা, অপশ্যন নম্বৰ ডি লেণ্ডলৰ্ডৰ পৰা। এতিয়া শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ গড। লেন্সো ফিল নিডেড ফৰ এ গুড হাৰ্ভেষ্ট। ভাল খেতি হ'বলৈ লেন্সোৰ পথাৰখনক কি আৱশ্যক? মেনিয়ৰ, হেইল, ৰেইন, প্লাফিং। প্ৰথম কৈছে মেনিয়ৰ সাৰৰ প্ৰয়োজন, নে শিলাবৃষ্টিৰ প্ৰয়োজন, চি বৰষুণৰ প্ৰয়োজন, নে প্লাফিঙৰ প্ৰয়োজন? মানে ইয়াত অপশ্যন নম্বৰ শুদ্ধ অপশ্যনটো হ'ব ৰেইন। অপশ্যন নম্বৰ চি ৰেইন, বৰষুণৰ প্ৰয়োজন। হোৱাট ডাজ লেন্সো কল দ্য পোষ্ট অফিচ এমপ্লয়িজ? লেন্সোৱে পোষ্ট অফিচৰ কৰ্মচাৰীবিলাকক কি বুলি কৈছিলে? অপশ্যন নম্বৰ এ বাঞ্চ অফ ৰবাৰ্ছ বুলি কৈছিলে, নে অপশ্যন নম্বৰ বি এ বাঞ্চ অফ লায়াৰ বুলি কৈছিলে, অপশ্যন নম্বৰ চি এ বাঞ্চ অফ ফুলছ বুলি কৈছিলে, নে ডি এ বাঞ্চ অফ ক্ৰুক্স, নে এ বাঞ্চ অফ ক্ৰুক্স বুলি কৈছিলে? লেন্সোৱে পোষ্ট অফিচৰ এমপ্লয়িজবিলাকক কৈছিলে এ বাঞ্চ অফ ক্ৰুক্স, অৰ্থাৎ অপশ্যন নম্বৰ ডি। হোৱাট ডিড লেন্সো হোপ ফৰ? লেন্সোৱে কি আশা কৰিছিলে? এ গুড শ্বোৱাৰ অফ ৰেইন ফৰ হিজ ক্ৰপ। তেওঁ শস্যখিনিৰ কাৰণে বৰষুণ আশা কৰিছিল। অপশ্যন নম্বৰ বি এ নিউ মটৰচাইকেল, নে মটৰচাইকেল আশা কৰিছিলে, নে চি এ ট্ৰেক্টৰ, এখন ট্ৰেক্টৰ আশা কৰিছিলে,
নে নান অফ দ্য এবভ ওপৰৰ এটাও নহয়। আৰু শুদ্ধ অপশ্যনটো হ'ব এ গুড শ্বাৱাৰ অফ ৰেইন ফৰ হিজ ক্ৰপ, তেওঁ শস্যৰ কাৰণে বৰষুণ আশা কৰিছিলে। হোৱাই ৱাজ লেঞ্চ' ছেটিছফাইড, লেঞ্চ' কিয় সন্তুষ্ট হৈছিলে? অন চিং এ নিউ ট্ৰেক্টৰ ইন হিজ ফিল্ড, তেওঁ পথাৰখনত এখন নতুন ট্ৰেক্টৰ দেখি। অপশ্যন নম্বৰ বি অন চিং এ নিউ বাফেলো, এটা নতুন ম'হ দেখি। নে অন চিং দ্য ফিল্ড অফ ৰাইপ কৰ্ণ উইথ ফ্লাৱাৰ্ছ, তেওঁ পকি থকা সেই মাকৈবিলাক মানে দেখি পেলাই সুখী হৈছিলে। নে ডি নান অফ দ্য এবভ ওপৰৰ এটাও নহয়। ইয়াত হ'ব অপশ্যন নম্বৰ চি অন চিং দ্য ফিল্ড অফ ৰাইপ কৰ্ণ উইথ ফ্লাৱাৰ্ছ। হোৱাই ডিড লেঞ্চ' নিড মানি, লেঞ্চৰ পইচাৰ কিয় প্ৰয়োজন হৈছিলে? টু বাই এ ট্ৰেক্টৰ, এখন ট্ৰেক্টৰ কিনিবলৈ। নে টু ছেভ হিজ ফেমিলি ফ্ৰম হাংগাৰ, নিজৰ পৰিয়ালটোক ভোকৰ পৰা ৰক্ষা কৰিবলৈ। অপশ্যন নম্বৰ চি টু বাই এ নিউ ফোন, নতুন ফোন এটা কিনিবলৈ। টু বাই এ বাফেলো, নে ম'হ এটা কিনিবলৈ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি টু ছেভ হিজ ফেমিলি ফ্ৰম হাংগাৰ, তেওঁ পৰিয়ালটোক ভোকৰ পৰা ৰক্ষা কৰিবলৈ লেঞ্চৰ পইচাৰ প্ৰয়োজন হৈছিলে। হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ডু দেন, তেতিয়াহ'লে পোষ্টমাষ্টাৰজনে তাৰপিছত কি সিদ্ধান্ত লৈছিলে? হি ডিচাইডেড টু কালেক্ট দ্য মানি এণ্ড চেণ্ড ইট টু লেঞ্চ', তেওঁ পইচা গোটাবলৈ সিদ্ধান্ত লৈছিলে আৰু সেয়া পইচা লেঞ্চলৈ পঠাই দিছিলে। হি থ্ৰ' এৱে দ্য লেটাৰ, তেওঁ চিঠিখন দলিয়াই দিছিলে। হি ডিচাইডেড টু বিট লেঞ্চ' টু টিচ হিম এ লেচন, লেঞ্চক এটা পাঠ পঢ়াবলৈ তেওঁক পিটিব বিচাৰিছিলে। হি গেভ ইট টু অদাৰ পোষ্টমাষ্টাৰ, বেলেগ এজন পোষ্টমাষ্টাৰক চিঠিখন দি দিছিলে। এতিয়া শুদ্ধ অপশ্যনটো হ'ব পোষ্টমাষ্টাৰজনে কি কৰিছিলে? হি ডিচাইডেড টু কালেক্ট দ্য মানি, তেওঁ পইচা গোটাবলৈ সিদ্ধান্ত লৈছিলে। এণ্ড চেণ্ড ইট টু লেঞ্চ', আৰু সেয়া লেঞ্চলৈ পঠাই দিছিলে। হু ৰিড দ্য লেটাৰ চেণ্ড বাই লেঞ্চ', লেঞ্চয়ে পঠিওৱা চিঠিখন কোনে পঢ়িছিলে? হিজ ৱাইফ, তাৰ ৱাইফে পঢ়িছিলে। অপশ্যন বি দ্য পোষ্টমাষ্টাৰ, পোষ্টমাষ্টাৰজনে পঢ়িছিলে। ওৱান অফ দ্য ফাৰ্মাৰ, এজন খেতিয়কে পঢ়িছিলে। নে দ্য গড, নে ভগৱানে পঢ়িছিলে? শুদ্ধ অপশ্যনটো হ'ব দ্য পোষ্টমাষ্টাৰ, পোষ্টমাষ্টাৰজনে পঢ়িছিলে। হু ইজ দ্য অথৰ অফ দ্য লেচন এ লেটাৰ টু গড, এই লেটাৰ টু গড নামৰ লেচনটোৰ লিখক কোন? অপশ্যন এ জি এল ফুৱেণ্টেছ, অপশ্যন বি জে কে ৰ'লিং, চি উইলিয়াম শ্বেক্সপিয়াৰ, অপশ্যন ডি ৰোৱাল্ড ডাহাল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব জি এল ফুৱেণ্টেছ। জি এল ফুৱেণ্টেছ ইজ দ্য অথৰ অফ দ্য লেচন এ লেটাৰ টু গড। হোৱাট ইজ দ্য আইৰনি ইন দিছ লেচন, এই পাঠটোৰ বিৰোধাভাসটো কি? বিৰোধাভাস, আইৰনি মিনছ বিৰোধাভাসটো কি আছিলে? লেঞ্চ' ৱাজ ছাড আফটাৰ দ্য হেলষ্টৰ্ম ইভেন দ' হি ৱাজ ওৱান ৱেইটিং ফৰ এ শ্বাৱাৰ, লেঞ্চয়ে শিলাবৃষ্টি দেখি দুখী হৈছিলে, কাৰণ তেওঁ কিনকিনীয়া বৰষুণৰ কাৰণেহে অপেক্ষা কৰি আছিলে। অপশ্যন বি আছে পোষ্টমাষ্টাৰ লাভ এট লেঞ্চ' বাট ষ্টিল হেল্প এৰেঞ্জ মানি ফৰ হিম, পোষ্টমাষ্টাৰজনে লেঞ্চক হাঁহিছিলে, কিন্তু তথাপিও তেওঁৰ কাৰণে পইচা যোগাৰ কৰিছিলে। অপশ্যন চি লেঞ্চ ব্লেম দ্য পোষ্ট অফিচ এমপ্লয়িজ হু ইনফেক্ট হেল্প হিম, লেঞ্চয়ে সেইকেইজন পোষ্ট অফিচৰ কৰ্মচাৰীৰ ওপৰতে অভিযোগ আনিছিলে যিকেইজনে আচলতে তেওঁ সহায় কৰিছিলে। নে দেয়াৰ ইজ ন' আইৰনি, নে পাঠটোত কোনো আইৰনি নাই, মানে বিৰোধাভাস নাই। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি লেঞ্চ ব্লেম দ্য পোষ্ট অফিচ এমপ্লয়িজ হু ইনফেক্ট হেল্প হিম, লেঞ্চয়ে সেই পোষ্ট অফিচ এমপ্লয়ীবিলাকৰ ওপৰতে অভিযোগ আনিছিলে যোনে তেওঁক মানে সহায় কৰিছিলে। হোৱাই ৱাজ লেঞ্চ নট ছাৰপ্ৰাইজ অন চিং দ্য মানি ইন দ্য এনভেলপ, খামটোৰ ভিতৰত পইচা দেখি লেঞ্চ কিয় আচৰিত হোৱা নাছিলে? হি ৱাজ টু ছাড টু একন'লেজ ইট, তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ বহুত দুখী আছিলে সেইটো সময়ত। হি হেড আনৱেভাৰিং ফেইথ ইন গড, তেওঁ ভগৱানৰ ওপৰত অগাধ বিশ্বাস আছিলে।
হি ৱাজ এন আনগ্ৰেটফুল মেন, তেওঁ এজন অকৃতজ্ঞ মানুহ আছিলে, নে দি নান অফ দ্য এবভ, ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব হি হেড আনৱেভাৰিং ফেইথ ইন গড, তেওঁ ভগৱানৰ প্ৰতি অসীম বিশ্বাস আছিলে। হাউ মাছ মানি ৱাজ দ্য পোষ্টমাষ্টাৰ এবল টু এৰেঞ্জ, পোষ্টমাষ্টাৰজনে কিমান পইচা গোটাবলৈ সক্ষম হৈছিলে। 100 পেছোছ, অপশ্যন এ নীল, 1000 পেছোছ, অপশ্যন চি, অপশ্যন ডি 70 পেছোছ। পোষ্টমাষ্টাৰজনে কিমান পইচা গোটাবলৈ সক্ষম হৈছিলে? 70 পেছোছ। হোৱাই ডিড দ্য পোষ্টমাষ্টাৰ ডিচাইড টু ৰিপ্লাই টু লেঞ্চছ লেটাৰ, লেঞ্চৰ লেটাৰখনৰ উত্তৰ দিবলৈ পোষ্টমাষ্টাৰজনে কিয় সিদ্ধান্ত লৈছিলে? হি ৱাজ এ Why did the postmaster decide to reply to Lence's letter? পোষ্টমাষ্টাৰজনে লেঞ্চৰ চিঠিৰ উত্তৰ দিবলৈ কিয় সিদ্ধান্ত লৈছিলে? অপশ্যন এ হি ৱাজ এ গুড মেন, কাৰণ লেঞ্চো এজন ভাল মানুহ আছিলে। হি ফেল এম্পেথেটিক, মানে লেঞ্চৰ প্ৰতি তেওঁ সহানুভূতি দেখাব বিচাৰিছিলে। টু প্ৰিজাৰ্ভ লেঞ্চো ফেইথ ইন গড, লেঞ্চো ভগৱানৰ প্ৰতি থকা বিশ্বাসটো অটুট ৰাখিবলৈ। নে অপশ্যন ডি অল অফ দ্য এবভ, ওপৰৰ সকলোকেইটাই। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি, টু প্ৰিজাৰ্ভ লেঞ্চছ ফেইথ ইন গড, লেঞ্চো ভগৱানৰ প্ৰতি থকা বিশ্বাসটো অটুট ৰাখিবলৈ। দ্য পোষ্টমাষ্টাৰ ৱাজ এ ফেট এমায়েবল মেন, পোষ্টমাষ্টাৰজন এজন শকত আৰু এমায়েবল মেন, এমায়েবল মিনছ অমায়িক মানুহ। হোৱাট ইজ দ্য মিনিং অফ এমায়েবল, এমায়েবল শব্দটোৰ অৰ্থ কি? ৰুট, কঠোৰ, হেল্পফুল, সহায়কাৰী, ফ্ৰেণ্ডলি, বন্ধুত্বসুলভ, অপশ্যন ডি এনথুজিয়াষ্টিক, মানে উৎসুকতাৰে ভৰা। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি, ফ্ৰেণ্ডলি, বন্ধুত্বসুলভ। হাউ মাছ মানি ডিড লেঞ্চো আস্ক ফৰ, লেঞ্চোৱে কিমান পইচা বিচাৰিছিলে ভগৱানৰ পৰা? 100 পেছোছ, 1000 পেছোছ, 10 পেছোছ, 500 পেছোছ। এতিয়া শুদ্ধ অপশ্যনটো হ'ব 100 পেছোছ। লেঞ্চো ডিমাণ্ডেড 100 পেছোছ ফ্ৰম দ্য গড। হোৱাট ৱাজ দ্য অনলি হোপ লেফ্ট ইন দ্য হাৰ্টছ অফ লেঞ্চছ ফেমিলি, লেঞ্চৰ পৰিয়ালৰ অন্তৰত থকা একমাত্ৰ আশাটো কি আছিলে? কম্পেনচেশ্যন ফ্ৰম গভাৰ্ণমেণ্ট, গভাৰ্ণমেণ্টৰ চৰকাৰৰ পৰা অনুদান। হেল্প ফ্ৰম ফাৰ্মাৰ এছ'চিয়েশ্যন, কৃষকৰ সংগঠনৰ পৰা সহায়। হেল্প ফ্ৰম গড, ভগৱানৰ পৰা সহায়। দেয়াৰ ৱাজ ন' হোপ লেফ্ট, নে একো আশা নাছিলে। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি, হেল্প ফ্ৰম গড, ভগৱানৰ পৰা পোৱা সহায়। দ্য ফিল্ড লুক এজ ইফ ইট ৱেৰ কভাৰ্ড ইন, লেঞ্চৰ পথাৰখন দেখিবলৈ কেনেকুৱা হৈছিলে? লেঞ্চৰ পথাৰখন দেখিবলৈ এনেকুৱা হৈছিলে যাতে ইয়াত দিছে চল্ট, সেইখন কেনেকুৱা ধৰণৰ, মানে কেনেকুৱা আৱৰণ থকা নিচিনা লাগিছিলে? লেঞ্চৰ পথাৰখনত কেনেকুৱা আৱৰণ থকা নিচিনা লাগিছিলে? চল্টৰ আৱৰণ, লোকাষ্টৰ, নে চুগাৰৰ, নে আইচৰ? শুদ্ধ অপশ্যনটো হ'ব চল্ট, নিমখৰ আৱৰণ। হুইচ ক্ৰপ ৱাজ গ্ৰ'য়িং অন লেঞ্চছ ফিল্ড, লেঞ্চৰ পথাৰত কিহৰ খেতি হৈছিলে? অপশ্যন এ কৰ্ণ, বি বাৰ্লে, চি ৰাইচ, অপশ্যন নম্বৰ ডি নান অফ দ্য এবভ। দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন নম্বৰ এ কৰ্ণ। হুৱেৰ ডিড লেঞ্চো এক্সপেক্ট দ্য ডাউনপ'ৰ টু কাম ফ্ৰম, লেঞ্চোৱে বৰষুণ কোনটো দিশৰ পৰা আহিব বুলি আশা কৰিছিলে? নৰ্থ ছাইডৰ পৰা, উত্তৰ দিশৰ পৰা, নৰ্থ ইষ্ট, উত্তৰ পূব, নৰ্থ ৱেষ্ট, উত্তৰ পশ্চিম, নে চাউথ ইষ্ট, নে দক্ষিণ পূব? লেঞ্চোৱে বৰষুণ অপশ্যন নম্বৰ বি, নৰ্থ ইষ্ট, উত্তৰ পূব দিশৰ পৰা আহিব বুলি আশা কৰিছিলে। হোৱাই ডিড লেঞ্চো কম্পেয়াৰ দ্য লাৰ্জ ৰেইনড্ৰপছ উইথ, লেঞ্চোৱে ডাঙৰ ডাঙৰ বৰষুণৰ টোপালবোৰ কিহৰ লগত তুলনা কৰিছিলে? চিলভাৰ কইনছ, পাৰ্লছ, ডায়মণ্ডছ, নিউ কইনছ। কিহৰ লগত তুলনা কৰিছিলে? নিউ কইনছৰ লগত তুলনা কৰিছিলে। অপশ্যন নম্বৰ ডি, নিউ কইনছ। লেঞ্চো কম্পেয়াৰ দ্য কোৱাণ্টাম অফ ডেমেজ উইথ, লেঞ্চোৱে তেওঁ পথাৰত হোৱা লোকচানটো কিহৰ লগত তুলনা কৰিছিলে? এটেক বাই ৰেডছ, এটেক বাই কাউচ, প্লেগ অফ লকাষ্ট, নান অফ দ্য এবভ। অপশ্যন নম্বৰ চি, প্লেগ অফ লকাষ্ট। হোৱাট ৱাজ দ্য ইমিডিয়েট ৰিয়েকশ্যন অফ দ্য পোষ্টমেন অন চিং দ্য লেটাৰ, চিঠিখন দেখি পেলাই তৎক্ষণাত পোষ্টমেনজনে
কি প্ৰতিক্ৰিয়া দিছিলে? অপশ্যন নম্বৰ এ লাভ হোল হাৰ্টেডলি, খুব জোৰেৰে হাঁহিছিলে, ক্ৰাইড কান্দিছিলে, ফিল ছাড এবাউট হোৱাট হেপেন, নে লেন্সৰ লগত কি ঘটনা হৈছিলে তাৰ প্ৰতি দুখ প্ৰকাশ কৰিছিলে, নে অপশ্যন ডি ফিল এম্পেথেটিক, সহানুভূতি দেখাইছিলে। ইয়াত শুদ্ধ অপশ্যন হ'ব লাভড হোল হাৰ্টেডলি, খুব জোৰেৰে হাঁহিছিলে। হোৱাই ডিড দ্য পোষ্টমাষ্টাৰ ডিচাইড টু হেল্প দ্য ফাৰ্মাৰ, খেতিয়কজনক সহায় কৰিম বুলি পোষ্টমাষ্টাৰজনে কিয় সিদ্ধান্ত লৈছিলে? হি হেড অলছ' ছাফাৰ্ড চিমিলাৰলি ইন দ্য পাষ্ট এণ্ড কুড আণ্ডাৰষ্টেণ্ড দ্য ফাৰ্মাৰ্ছ লাইফ, তেওঁ অতীতত লেন্সৰ নিচিনা সমান লোকচানৰ সন্মুখীন হৈছিলে আৰু লেন্সৰ দুখ বুজিছিলে। হি ৱাজ এ জেনাৰেছ পাৰ্চন, তেওঁ এজন খুব ভাল ব্যক্তি আছিলে। হি ৱান্টেড টু ৰিটেইন দ্য ফাৰ্মাৰ্ছ ফেথ ইন গড, ভগৱানৰ প্ৰতি থকা বিশ্বাস, লেন্সৰ ভগৱানৰ প্ৰতি থকা বিশ্বাস অটুট ৰাখিব বিচাৰিছিলে। অপশ্যন ডি হি ৱাজ ফিলান্থ্ৰপিষ্ট হু ৱৰ্ক ফৰ দ্য কজ অফ দ্য প'ৰ, তেওঁ এজন দান কৰা মানুহ যোনে দুখীয়া মানুহক সহায় কৰে। ইয়াত অপশ্যন হ'ব অপশ্যন নম্বৰ চি হি ৱান্টেড টু ৰিটেইন দ্য ফাৰ্মাৰ্ছ ফেথ ইন গড, তেওঁ ভগৱানৰ প্ৰতি থকা লেন্সৰ ভগৱানৰ প্ৰতি থকা বিশ্বাসটো অটুট ৰাখিব বিচাৰিছিলে, সেইকাৰণে তেওঁ চিঠিখনৰ উত্তৰ দিম বুলি বা লেন্সক সহায় কৰিম বুলি সিদ্ধান্ত লৈছিলে। হোৱাই ডিড দ্য পোষ্টমাষ্টাৰ ডিচাইড টু ৰিপ্লাই লেন্সছ লেটাৰ, হি ৱাজ এ গুড মেন, কিয় সিদ্ধান্ত লৈছিলে লেন্সৰ চিঠি উত্তৰ দিম বুলি? হি ৱাজ এ গুড মেন, হি ফেল এম্পেথেটিক টু প্ৰিজাৰ্ভ লেন্সছ ফেথ ইন গড, অল অফ দ্য এবভ। দ্য কাৰেক্ট এনচাৰ ইজ টু প্ৰিজাৰ্ভ লেন্সছ ফেথ ইন গড, লেন্সৰ ভগৱানৰ প্ৰতি থকা বিশ্বাসটো অটুট ৰাখিব বিচাৰিছিলে। হোৱাই ৱাজ লেন্সো নট ছাৰপ্ৰাইজ অন চিং দ্য মানি ইন দ্য এনভেলপ, এনভেলপত পইচা দেখি পেলাই লেন্সো কিয় আচৰিত হোৱা নাছিলে? হি ৱাজ টু ছাড টু একনলেজ ইট, তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ বহুত দুখী আছিলে। হি হেড আনৱেভাৰিং ফেথ ইন গড, তেওঁ ভগৱানৰ প্ৰতি অসীম বিশ্বাস আছিলে। হি ৱাজ এন আনগ্ৰেটফুল মেন, তেওঁ এজন অকৃতজ্ঞ মানুহ আছিলে। নান অফ দ্য এবভ, ওপৰ এটাও নহয়। শুদ্ধ অপশ্যনটো হ'ব হি হেড আনৱেভাৰিং ফেথ ইন গড, কাৰণ তেওঁ ভগৱানৰ প্ৰতি অসীম বিশ্বাস আছিলে।